মানে মিয়া লোকসকলক বিচাৰি পেলাই তেওঁলোকক কাণত ধৰি আঁঠু কঢ়াইছে আৰু আঁঠু কঢ়াই তেওঁলোকক কিবা আচুৰ কিবা জয় গান গোৱাইছে। দেখি বেয়া লাগিলে। সেইদিনাখনিও বেয়া লাগিছিলে যিদিনাখনি এই মাৰোৱাৰী লোকসকলক আঁঠু লোৱাইছিলে। আচলতে মানুহে নিজে যেতিয়া অনুশোচনা কৰি ৰিয়েলাইজ কৰিব সেইটোহে প্ৰধান কথা। বাই ফ'ৰ্চ কৰি মানুহক কিবা কাম কৰোৱাটো একেবাৰে অনুচিত। আজিৰ তাৰিখত আপোনাৰ মোৰ কি কি সমস্যা আছে, স্মাৰ্ট মিটাৰৰ যোগেদি যি আপোনাৰ মোৰ ওপৰত ঋণৰ লৈ থকাৰ গোটেই পৰৰ বোজাটো জাপি দিছে বুদ্ধি কৰি চৰকাৰখনে আপোনাৰ মোৰ মূৰৰ ওপৰত, সেয়া জানো আপোনাৰ সমস্যা নহয় নে আপোনাৰ সমস্যা মিয়া? অহা ২৭ তাৰিখে পুনৰ ১,০০০ কোটি টকা ঋণ ল'ব আৰু সেই ১,০০০ কোটি টকাত প্ৰায় ৭,০০০ কোটি টকা ঋণ হ'ব আৰু সেইখিনি আপোনাৰ মোৰ ওপৰত পুনৰ এৰি দিব। আজি অত্যাধিক মূল্য বৃদ্ধি হৈছে, সেয়া কি আপোনাৰ সমস্যা নহয় নে কেৱল মিয়া সমস্যা? আজি আপোনাৰ সন্তানৰ হাতত চাকৰি নাই, আজি কি সেয়া আপোনাৰ সমস্যা নহয়? আপোনাৰ সমস্যা কি মিয়া সমস্যা? মিয়া সমস্যাৰ এটাই সমাধান হৈছে ৬ জনগোষ্ঠীক জনজাতিকৰণ। তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ৬ জনগোষ্ঠীক কিহৰ কাৰণে জনজাতিকৰণ কৰা নাই? মুখ্যমন্ত্ৰীয়ে জানে, তেখেতলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে ৬ নম্বৰ দফা অসম চুক্তিৰ ৬ নম্বৰ দফাক তেওঁলোকে আখৰে আখৰে পালন কৰিব, দাড়ি কমা একো নৰখাকৈ। তেনেস্থলত তেওঁলোকে দাড়ি কমা নৰখাটো দূৰৰ কথা, তেওঁলোকে অসম চুক্তিৰ পৰাটো তেওঁলোকে পলাব খুজিছে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যদি আজমল থাকিলেহেঁতেন, আজমলৰ ADF থাকিলেহেঁতেন, যদি আজমল জিকিলেহেঁতেন ধুবুৰীৰ পৰা, আজি মুখ্যমন্ত্ৰীজনে মুছলমানৰ ইমান বিদ্বেষ মুছলমানৰ বিৰুদ্ধে ইমান বিশুদ্ধাৰ তেওঁ কেতিয়াও নাজাগিলেহেঁতেন। কাৰণ আজমলে ভোটটো বিভাজন কৰি লৈ থাকিলেহেঁতেন, গতিকে তেওঁলোকৰ প্ৰব্লেমটো ছল্ভ হৈ গৈ থাকিলেহেঁতেন। মুছলিমসকলক তেওঁ এটা ভাগ কৰি দিলেহেঁতেন, ইফালে হিন্দুৰ নামত এটা ভাগ গ'লহেঁতেন, গতিকে কংগ্ৰেছে বেছি ভোট নাপালেহেঁতেন। কিন্তু আজিৰ তাৰিখত যিহেতুকে মুছলমানসকলে বদৰুদ্দিন আজমলক তথা AIDFক নস্বাত কৰি দিলে, সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাবিছে যে নামনি অসমততো এইবাৰ মেক্সিমাম চিট কংগ্ৰেছে পাব আৰু উজনি অসমতো গৌৰৱ গগৈৰ যিটো ধাৰা চলিছে তাৰ দ্বাৰা উজনি অসমতো যথেষ্ট চিট আহিব। ডেফিনেটলি 2026 চনত কংগ্ৰেছৰ চৰকাৰ আহিব। সেয়েহে তেওঁ গোটেই উজনি অসমৰ হওক মধ্য অসমৰ হওক হিন্দুসকলৰ মাজত অন্তৰত যাতে এটা ভয় সৃষ্টি হয় তাৰ বাবে তেওঁ বাকী সমস্যাবোৰ আঁতৰাই পঠিয়াবৰ কাৰণে তেওঁ ক'লে যে 40% মুছলমান, 40% মুছলমান, 50% হ'লেই তেখেতলোকে অসম গোটেই কব্জা কৰি ল'ব। এতিয়া কথা হ'ল 2021 চনততো চেঞ্চাছ পাতিব লাগিছিলে, কিন্তু তেখেতলোকেতো চেঞ্চাছ নকৰিলে। যিটো লোকপিয়ল, যিটো গণনা, তাত যিটো ওলাই পৰে পুৰুষ কিমান, মহিলা কিমান, মুছলমান কিমান, হিন্দু কিমান, বেলেগ জাতি জনগোষ্ঠী কিমান, চবতো সেয়াতো তেওঁলোকে নকৰিলে। এই যে নকৰিলে তাৰ ব্যৰ্থতাটো কোনে পাতি ল'ব? মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৰ্থতাটো ল'ব লাগিব নিশ্চয়, কিন্তু তেখেতে সেয়া নকৰাকৈ কোনটো আধাৰত তেখেতে ক'লে যে 40% মুছলমান, 40% মুছলমান? ঠিক আছে, মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি হৈছে, আমি মানিছোঁ, এইটো বেয়া কথা। তেতিয়াহ'লে ৰোধ কৰাটো কাৰ দায়িত্ব? তেখেতৰ দায়িত্ব হয়নে নহয়? তেখেতে কেলৈ নীতি লোৱা নাই যে 2টা সন্তানৰ অধিক যদি হয় সকলো চৰকাৰী যিবিলাক সুবিধা আছে, ৰেচন কাৰ্ড হওক, অৰুণোদয় হওক, ঘৰ পোৱা ইত্যাদি হওক, এইবিলাকৰ পৰা আমি বঞ্চিত কৰিম? এই কথাটো তেখেতে কিহৰ কাৰণে ষ্ট্ৰিক্টলি লোৱা নাই, বা তেখেতে কিয় জনসাধাৰণক সচেতন কৰা নাই? মাইনৰিটি এৰিয়াবিলাকত গৈ পেলানি হেল্থ ডিপাৰ্টমেণ্টক কিহৰ কাৰণে দায়িত্ব দিয়া নাই যে গৈ তোমালোকে তেখেতলোকক সচেষ্ট কৰা যে সৰু পৰিয়াল, সুখী পৰিয়াল, আমি 2 আমাৰ 2, এই ধাৰাটোত চলিবলৈ তেওঁলোকে কিয় নাই কৰা? এইবোৰ তেখেতে নকৰে। এইবোৰ তেওঁলোকে সকলো জানে, আচলতে ক'ত কি হৈ আছে চব জানে, কিন্তু তেখেতলোকৰ কথা হৈছে ভোট। এই ভোটটো
কেনেকৈ তেওঁলোকে আদায় কৰিব লাগে, আপুনি মই এই আঙুলিটোৱেদি দি দিয়া টিপা ভোটটো কেনেকৈ আদায় কৰিব লাগে, কেনেকৈ ডিভাইডেশ্যন কৰিব লাগে মানুহৰ মাজৰ পৰা, মূল যিখিনি মানুহৰ সমস্যা মানুহৰ মাথাত থাকিব লাগে সেই কথাখিনি আঁতৰাই পেলাই কেনেকৈ মিয়াক ভৰাই দিব লাগে, সেই গেমটো তেওঁ ভালকৈ খেলিছে। আপোনালোকে সকলোৱে জানে গুৱাহাটীত বানপানী হ'ল, বানপানী, হাজাৰ হাজাৰ মানুহৰ গাড়ী বাহন একদম পূৰা নষ্ট হৈ গ'ল। তেওঁ কি কৰিলে, গোটেই বানপানীটো USTMৰ ওপৰত ঠোকৰ মাৰি দিলে। কিন্তু সেই USTMত দুজনকৈ ৰাষ্ট্ৰপতিয়ে আহি সেই USTMত অংশগ্ৰহণ কৰিছিলেহি। আজি কিৰণ ৰিজিজু হওক, সৰ্বানন্দ সোণোৱাল হওক, তেওঁলোকে সেই USTMলৈ গৈছিলে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে USTMৰ কিবা কিবি প্ৰগ্ৰেমত গৈছে। তেনেস্থলত সেই USTMখনক তেখেতে জেহাদী বুলি ক'বলৈ তেখেতৰ আচলতে লাজ লাগিব লাগিছিলে। কাৰণ USTMখনত কেৱল মুছলমান নহয়, 60% ওপৰত হিন্দু ল'ৰা ছোৱালীয়ে তাত পঢ়ে আৰু য'ত উন্নত শিক্ষা প্ৰদান কৰা হয় তলৈকে মানুহে ঢাপলি মেলে। USTMখনে মানে যি নাৰ্কৰ মানে তেখেতলোকে নাৰ্কৰ কি আছিলে আপোনালোকৰ A গ্ৰেড পাইছে বুলি আমি জানো। গতিকে ক'ৰবাত অকণ ভুল হ'বও পাৰে, হয়তো মই খেলি মেলি হ'বও পাৰে, আপোনালোকে শুধৰাই দিব। কিন্তু কথাটো হ'ল চব সমস্যাৰ সূত্ৰটো যদি আমি কেৱল মিয়া মুছলমান কৰি থাকোঁ, আমাৰ সমস্যাবোৰ সমাধান হ'বনে? এতিয়া আমি আত্মসমালোচনা কৰিব লাগিব। বহুতে কৈ আছে ফেচবুকত আমি নীতি শিক্ষা দিওঁ। ডেফিনেটলি আমি দিবই লাগিব। আমি যিখিনি সমস্যা চকুৰ আগত দেখি আছোঁ, আমি দ্বিতীয়বাৰ সেইবিলাক হোৱাটো নিবিচাৰোঁ। আমি অসমত ভাতৃঘাতী সংঘৰ্ষ দেখিছিলোঁ, অসম আন্দোলন দেখিছোঁ। যেতিয়া এই অসম আন্দোলনত যুৱকসকলক উচতাই কংগ্ৰেছীসকলক হত্যা কৰা হৈছিল, হাজাৰ হাজাৰ কংগ্ৰেছীৰ ঘৰ জ্বলাই দিছিলে, কংগ্ৰেছীক হত্যা কৰা হৈছিলে। তাৰপিছত লাহে লাহে মুছলমানৰ ওপৰত হত্যা হিংসা আৰম্ভ কৰিলে, বেংগলীসকলৰ ওপৰত বাংলাদেশী বুলি হত্যা হিংসা তেওঁলোকে আৰম্ভ কৰিছিলে। যাৰ ফলশ্ৰুতিত সকলো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া থাকে। অপাৰেশ্যন ৰাইনো, বজৰং ইত্যাদি নমাবলৈ বাধ্য হৈছিলে। তাৰ ফলত কি হ'ল, অসমীয়া ডেকা ল'ৰাবোৰৰ হত্যা হ'ল। আল্টিমেট মানে ক্ষতিকাৰ হ'ল, অসম আৰু অসমীয়াৰ হ'ল। আৰু সেই অসম আন্দোলনৰ পিছৰ পৰাই কিন্তু জাতি জনগোষ্ঠীবিলাকৰ ভাগ হ'ল, চব ভাগ হৈ গ'ল। কিন্তু অসমৰ সমস্যা সমাধান নহ'ল। অসম আৰু বাংলাদেশৰ মাজত কাটা তাঁৰৰ কিন্তু সম্পূৰ্ণকৈ দিয়া হোৱা নহ'লে, বিদেশীবোৰ কিন্তু বহিষ্কৰণ কৰা নহ'লে। NRC সম্পূৰ্ণ হ'ল, 12 লাখ নে 19 লাখ বিদেশী চিনাক্তকৰণ কৰা হ'ল, কিন্তু বিদেশীখিনি বহিষ্কাৰ কৰা নহ'লে। আকৌ এতিয়া আহি গৈছে সেই মিয়া খেদা। মিয়াই আজি কৰ্ম কৰিছে। মই নকওঁ যে মিয়াৰ ভুল নাই, বহু ক্ষেত্ৰত মিয়াৰ মানে ধৰ্মৰ আচলতে তেওঁলোক যিসকল অশিক্ষিত হয় তেওঁলোকে বেছি ধৰ্মীয় গোড়ামী মানি চলে, যাৰ ফলশ্ৰুতিত তেওঁলোকে হয়তো অধিক সন্তান জন্ম দিব পাৰে, ডাঙৰ কথা নহয়। কিন্তু তাৰ বাবে দায়ী চৰকাৰখন। তেখেতলোকক সচেষ্ট কৰাৰ মূল দায়ী হৈছে চৰকাৰখন। সচেষ্ট কৰিব লাগে চৰকাৰখনে, কিন্তু তাকে নকৰি গোটেই সমস্যাবোৰ দবাই যদি কেৱল মিয়া কৰি থাকে, ইয়াৰ ফলত কালিলৈ আপোনাৰ মোৰ সন্তান যে মৃত্যুমুখলৈ গতি কৰি আছে, এই কথাটো আপোনালোকে উপলব্ধি কৰিছেনে নাই কৰা বাৰু? আচলতে এই কথাটো উপলব্ধি কৰিব লাগে। যিসকল আমি খিলঞ্জীয়া অসমীয়া আছোঁ, আমাৰ এটা বা দুটা সন্তান মাত্ৰ, এটা প্ৰত্যেকৰ ঘৰত ল'ৰা সন্তান আছে। সেইটো যদি কেনেবাকৈ ভাতৃঘাতী সংঘৰ্ষত মৃত্যু হয়, আপোনাৰ কলিতাদালি কিন্তু একেবাৰে নুমাই যাব। কিন্তু মিয়াৰ ঘৰত যথেষ্ট আছে। গতিকে কিছুমান কথা বুদ্ধিৰে নহয়, কিছুমান কথা বলেৰে নহয়, বুদ্ধিৰে কৰিব লাগিব। আপোনালোকে মিয়াক বেয়া পায় মুছলমান কাৰণে, তেওঁলোকৰ ধৰ্মটো বেলেগ কাৰণে, কিন্তু মিয়াৰটো ভাল গুণ বহুত আছে। তেওঁলোকৰ যি কৰ্মক্ষমতা সেইখিনিক আপোনালোকে কিয় স্বীকাৰ নকৰে? পানীত এৰি দিয়ক, তেখেতলোকে পানীত ছাৰ্ভাইভ কৰিব। তেখেতলোকক মৰুভূমিত এৰি দিয়ক, তেখেতলোকে মৰুভূমিত ছাৰ্ভাইভ কৰিব। তেখেতলোকৰ ভাল গুণতো আছে। আপোনালোকে বেয়াখিনি যদি তেখেতলোকক মানে কৈ এনি টাইম এটা সম্প্ৰদায়ক, এনি টাইম এটা জাতিক যেতিয়া বেয়াই কৈ দিব, সি কিন্তু বেয়ালৈ গতি ল'ব, সি কিন্তু ভাল কেতিয়াও নহয়। আপোনালোকে এগৰাকী মানুহক যেতিয়া বেয়াই কৈ থাকিব, তেওঁৰ ভাল হ'বলৈ সততে কিন্তু কেতিয়াবা প্ৰয়াস নকৰে, সি বেয়াৰ পৰা আৰু বেয়া হৈ গৈ থাকে। গতিকে আজিৰ যিটো পৰিস্থিতি ক্ৰিয়েট কৰি দিছে, তাৰ বাবে দায়ী একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ নিজৰ বাবে সম্পত্তিবিলাক পূৰা গোটাইছে, ঘৈণীয়েকৰ নামত, পুতেকৰ নামত, জীয়েকৰ নামত, আৰু বাকী পাব্লিকৰ মাজত মিয়া মুছলমান এইবিলাক কৈ দিছে, হিন্দু মুছলমান খেলাইছে। কিন্তু আপোনাৰ সন্তানৰ চাকৰি ক'ত? আপুনি আজি আপোনাৰ পৰা দিন প্ৰতিদিনে আপোনালোকৰ অধিকাৰবোৰ কৰ্তন কৰি থকা হৈছে। আপোনালোকে এই বিষয়ে জানেনে কিবা? আপোনালোকৰ স্বাস্থ্যৰ যিখিনি অধিকাৰ সেইখিনি কৰ্তন কৰা হৈছে, শিক্ষাৰ যিখিনি অধিকাৰ সেইখিনি কৰ্তন কৰা হৈছে।
আজি গোটেই ব্যক্তিগত খণ্ডলৈ গোটেই বস্তুবোৰ গৈ আছে আপোনালোকে জানেনে আপোনালোকে এই কথাবোৰ যিবোৰ কথা আপোনালোকৰ মাথাত আচলতে থাকিব লাগিছিলে সেই কথাবোৰ পাহৰাই পেলাই দি আপোনালোকক কেৱল ইয়াত খালি মিয়া ইনষ্টল কৰি দিয়া হৈছে আৰু সেইমতে আপোনালোকে দিন ৰাতি যেতিয়া মিয়া কৰি থাকিব আপোনালোকে এটা মিয়া বেমাৰত ভুগিব আৰু সেইকাৰণে কৈছোঁ আজি আমাৰ ল'ৰাবিলাকক ড্ৰাগছৰ মাজত পঠিয়াই দিছে মদৰ মাজত পঠিয়াই দিছে ঠিক আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যদি ইমানেই হিন্দুসকলক ভাল পায় ইমান মদৰ বেহাৰ নিমেলিলেহেঁতেন ইমান ড্ৰাগছৰ বেহাৰ নিমেলিলেহেঁতেন আজি অসমৰ প্ৰত্যেকখন গাঁৱতেই 4-5টা 10টাকৈ ল'ৰাই আজি ড্ৰাগছৰ সহায় লৈছে ড্ৰাগছ খাই তেওঁলোকে জীয়াই থাকিবলৈ লৈছে আৰু সেই ড্ৰাগছৰ ফলত নানানটা এইচ হৈছে মানে আপোনাৰ হেপাটাইটিছ বি হৈছে আজি ল'ৰাবিলাকৰ কি কৰিছে কাম বনটো নাই আপোনালোকে চাওক চবেই মাটি বিক্ৰী কৰিছে বাইক এখন লৈছে মোবাইল এটা লৈছে তেনেকৈ ঘূৰিছে তাৰ বাবে দায়ী মুছলমানসকল নহয় তাৰ বাবে দায়ীটো আমি নিজেই আমি ভালকৈ সংস্কাৰ দিব পৰা নাই গতিকে কথাবোৰ আপোনালোকে ভাবি চাওক কেৱল খালি ৰাজনীতি ইমান নিকৃষ্ট হ'ব নালাগে আৰু মই ইয়াত মোৰ ফেচবুক ফ্ৰেণ্ডত থকা মই সকলো মুছলমান লোকসকলক কৈছোঁ আপোনালোকক বেয়াখিনিক বেয়া ক'বলৈ শিকক আৰু ভালখিনিক ভাল ক'বলৈ শিকক আমি কোনো জাতি জনগোষ্ঠীক মই আচলতে তেল মাৰিবলৈ নাযাওঁ মই প্ৰয়োজন হ'লে মই একো নিখেলোঁ ভৱিষ্যতে কিন্তু কথা হ'ল কি মানুহ হিচাপে আমি চব কথাবোৰ চাব লাগিব কেৱল জাতিগত সম্প্ৰদায়িক হিচাপে আমি কিন্তু মানুহক নিন্দা ভৎসনা কৰি থাকিলে আমি নহ'ব আজি মুখ্যমন্ত্ৰীগৰাকীক এইকাৰণেই বিৰোধিতা কৰিছোঁ তেখেতে কেৱল হিন্দু মুছলিম কৰি আছে তেখেতে অসমৰ জনসাধাৰণৰ উন্নয়ন কৰা নাই সদৌ শেষত এটাই অনুৰোধ জনাম এই মিয়াসকলৰ পৰা যদি হিন্দুসকলক বচাবৰ মানে সঁচাকৈয়ে তেখেতে চেষ্টা কৰে তেতিয়াহ'লে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক তেতিয়া অট'মেটিকেলি আচলতে সকলো সুৰক্ষিত হ'ব আৰু তাকে নকৰি কেৱল মাত্ৰ ভোটৰ কাৰণে কাৰণ পঞ্চায়ত আহি আছে ডিভিজনটো কৰিবই লাগিব উজনি অসমত গৌৰৱ গগৈ এটা প্ৰভাৱ বিস্তাৰ হ'বলৈ গৈ আছে গতিকে নামনি অসমততো এইবাৰ বদৰুদ্দিন আজমলক মিয়াখিনিয়ে প্ৰত্যাখ্যান কৰিলেই গতিকে এই যে মিয়াখিনিয়ে যে প্ৰত্যাখ্যান কৰি কংগ্ৰেছমুখী যে হোৱাৰ কাৰণে এওঁলোক বিৰাট চিন্তিত হৈ পৰিছে আৰু সেয়ে তেওঁলোকে ভাবিছে যে মানে মুছলমানখিনিয়েতো ভোটটো বিজেপিক নিদিয়েই গতিকে তেওঁলোকে হিন্দুসকলক মিয়াৰ ভয় খুৱাই কেনেকৈ তেওঁলোকলৈ ভোটটো নিব পাৰি সেয়াই তেওঁলোকে আচলতে কৌশল ৰচনা কৰিছে আৰু দিন ৰাত মুছলমান কৰিবলৈ লৈছে কিন্তু হিন্দুসকলক ক'ত ৰেহাই দিছে নে মূল্য বৃদ্ধিত ৰেহাই দিছে নে চাকৰি বাকৰিত ক'ৰবাত তেওঁলোকে সংস্থাপন ল'ৰাখিনিক ব্যৱস্থা কৰি দিছে নিশ্চয় তেওঁ কেইদিনমানৰ আগতে কৈছিল যে গুৱাহাটীত গোটেই মানে মুছলমান ল'ৰাখিনিয়ে অলা উবেৰ এইবিলাক চলায় তো মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে আপুনিও আমাৰ অসমীয়া ল'ৰাবিলাকক আপুনি অলা উবেৰ আপোনালোকে দিয়ক প্ৰভাইড কৰক আৰু ল'ৰাবিলাকক মানে আগবঢ়াই দিয়ক মানে কাম কৰিবৰ বাবে সুবিধা কৰি দিয়ক সেয়াটো আপুনি দিয়া নাই গতিকে আপোনাক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ কেৱল হিন্দু মুছলমান নকৰিব মই মোৰ ঘৰৰ পৰা প্ৰতিদিনে 500 টকাৰ ওপৰত এই চৰকাৰখনক কৰ কাটল দি আছোঁ তেনেকৈ প্ৰত্যেকেইতো এই প্ৰতিদিনে চৰকাৰখনক কৰ কাটল দি আছে কিন্তু তাৰ বিনিময়ত আমি কি পাইছোঁ আমি একো নাই পোৱা কিন্তু আমি কি বিচাৰোঁ চৰকাৰখনৰ পৰা আমি সুখ শান্তি বিচাৰোঁ আমাক সুখ শান্তিৰে জীয়াই থাকিবলৈ দিয়ক অসম আন্দোলনত কেনেকৈ মানে হত্যা কৰিছিলে কংগ্ৰেছীবিলাকক খেদি ঘৰবোৰ জ্বলাই দিছিলে আমাৰ ৰিণিকি মনত আছে এতিয়াও আমাৰ ভয় লাগে তেনেকুৱা এটা পৰিৱেশ যাতে নাহক আমি সেইটো কথা চিন্তা কৰোঁ আমি দৈনিক আমি 500 টকাৰ ওপৰত চৰকাৰখনক কৰ কাটল দি আছোঁ পেট্ৰল ডিজেলৰ পৰা ধৰি প্ৰত্যেকটো বস্তু কিনোতে আপোনাক চৰকাৰখনে আমাক একো দিয়া নাই নিদিয়ে আমি নিবিচাৰোঁ আমাক প্ৰয়োজন নাই কিন্তু কথাটো হ'ল আমাক কমচে কম সুখ আৰু শান্তিকণ দিয়ক আমি যাতে ভালকৈ চিন্তা কৰিব পাৰোঁ গতিকে আমি সুখ শান্তিকণ বিচাৰোঁ এই গোটেই অসমখনলৈ যাতে অশান্তিকৰ পৰিৱেশ এটা নানে দ্বিতীয় এখন যাতে মণিপুৰ কৰি গঢ়ি নুতুলে সেইটোকে আমি প্ৰধানমন্ত্ৰী মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছোঁ আপোনালোক ভাই সুৰক্ষিত আপোনালোকৰ আগে পিছে গোটেইখিনি পাইলট গাড়ী ঘূৰিয়েই থাকে আপোনাৰ সন্তানৰ পিছতো পুলিচ থাকে আপোনাৰ পত্নীৰ পিছতো পুলিচ থাকে আপোনালোক বহুত ওপৰৰ মাল হয় আপোনালোকক কোনেও চুব নোৱাৰে কিন্তু আমি মৰিম আমাৰ সন্তান মৰিম আপোনালোকে গতিকে সকলো জনসাধাৰণে এই কথাবোৰ ভাবক কি উজনি অসম কি মধ্য অসম কি নামনি অসম আপোনালোকে কথাবোৰ ভাবক আমাৰ যিবোৰ মূল সমস্যা সেই সমস্যাবোৰৰ পৰা আমাক আঁতৰাই পেলানি কেৱল মুছলমান সমস্যাত আমাক থৈ দিলে নহয়
আমি হয় ঠিক আছে আমি মুছলমানখিনি মানে যিটো হৈছে তেওঁলোকে অতি বিস্ফোৰিত হৈছে সেইটো বস্তুক আমি প্ৰকৃতাৰ্থত হয়নে নহয় লোকপিয়ল কৰক জনগণনা কৰক আমি তাৰ পৰা আমি গম পাম দ্বিতীয় কথা মুছলমানক যদি ৰুধিবলৈ হয় তেতিয়াহ'লে 6 জনজাতিক মানে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক 6 নম্বৰ যি দফা অসম চুক্তি সেয়া তেওঁলোকে পালন কৰক লেঠা খতম আৰু বেংগলী লোকসকলকো মই এটা কথা ক'ব বিচাৰোঁ অসম আন্দোলনত কিন্তু তেওঁলোককো খেদি খেদি হত্যা কৰা হৈছিলে বাংলাদেশী বুলি গতিকে আজি তেওঁলোকে কথাবোৰ মনত ৰখা ভাল পৰিস্থিতি কেতিয়া ক'ত কেতিয়া উল্টা মূৰ লৈ লয় একো ধৰিব নোৱাৰে সেই যিটো সত্য সেই সত্যৰ পক্ষ আচলতে ল'ব লাগে আৰু মানুহে ধৰ্মৰ আধাৰত নহয় মানুহে মানৱীয়ভাৱেহে আচলতে মই ভাবোঁ জীয়াই থাকিব লাগে আৰু এইখিনিতে লাইফটোৰ জৰিয়তে বহুখিনি মহিলাই হওক পুৰুষেই হওক অনুৰোধ কৰিম আমি অন্ততঃ সমাজখনৰ ভালৰ কাৰণেহে দুকথা কওঁ আপোনালোকে কমচে কম এইখিনি কথা যদি শুনিবলৈ বেয়া পায় আপোনালোকে আঁতৰি যাব পাৰে কিন্তু অন্ততঃ আনৰ দৰে আমি পৰচৰ্চা পৰনিন্দা অন্ততঃ কৰি নাথাকোঁ গতিকে যিসকলে বেয়া পায় সেইসকলে আপোনালোকে মোক আনফ্ৰেণ্ড কৰিব আৰু যিসকলে ভাল পায় সেইসকলে মোক লাইক কৰিব কিন্তু আমি এটাই বিচাৰোঁ অসমত শান্তি বিচাৰোঁ ভাতৃঘাতী সংঘৰ্ষৰ যাতে সৃষ্টি নকৰে তাত আপুনি মইহে মৰিম মুখ্যমন্ত্ৰী নমৰে পীযুষ হাজৰিকা নমৰে জয়ন্ত মল্ল বৰুৱা নমৰে তেওঁলোক ওপৰৰ মাল তেওঁলোক সুৰক্ষিত হৈ থাকিব এই যে আছো বুলি যে আজি জোৰ জবৰদস্তি তেওঁলোকক জয়গান গাইছে আছুৰ ডাঙৰ ডাঙৰ লিডাৰবিলাকো সুৰক্ষিত হৈ থাকিব সমুজ্জ্বল ভট্টাচাৰ্য আপোনালোকে দেখিছেই নহয় আজিৰ তাৰিখলৈকে তেখেত সুৰক্ষিত হৈ আছে তেখেতে মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হওঁতে হেলিকপ্টাৰত একেলগে উঠি বাংলাদেশ বৰ্ডাৰ চাইছিলেগৈ কিন্তু আজিলৈকেতো বাংলাদেশ বৰ্ডাৰ চিল কৰা নহ'ল নহয় জানো বাৰু গতিকে এই যে জাতীয়তাবাদী ডাঙৰ ডাঙৰ নেতাসকল তেওঁলোকে এই যে 2026 চন আহি আছে 26 চনৰ বাবে তেওঁলোকে আখৰা কৰিছে যে কোনটো বিষয়ত আখৰা কৰিলে তেওঁলোকে মানে নেতৃত্বটো ল'ব পাৰিব বিধায়ক হৈ ওলাই যাব পাৰিব তেখেতলোকে 1,72,000 টকা দৰমহা পাব 5 বছৰৰ পিছত তেওঁলোকে নামি গ'লেও কমচে কম 60,000 টকাৰ তেওঁলোকে পেঞ্চন পাব গতিকে তেওঁলোকে আখৰা কৰি আছে এই যে চলিহা এই যে কিবা মানে শৰ্মা এই কিবা মানে কিবা কিবি মই এইবিলাক কাকো বিশ্বাস নকৰোঁ কাৰণ অসম আন্দোলনৰ পৰা যোৱা 40-42টা বছৰ কাৰ কিমান লাভ হ'ল লোকচান হ'ল এই দুটা চকুৰে নিজে দেখি আছোঁ আৰু এই বিবেকটোৰে কমচে কম তুলনা কৰিবলৈ শিকি আছোঁ কিন্তু অসমৰ জনসাধাৰণৰ একো লাভ হোৱা নাই লোকচান হৈছে লাভ যদি হৈছে সেই জাতীয়তাবাদী দল সংগঠনৰ নেতাবিলাকৰ ভিনেকবিলাকৰ চাকৰি হৈছে গিৰিয়েকবিলাকে ডাঙৰ ডাঙৰ ঠিকাৰ কাম কৰিছে ডাঙৰ ডাঙৰ গাড়ীত উঠিছে গৈছে আৰু নিৰ্বাচন অহাৰ লগে লগে বিধানসভাৰ নিৰ্বাচন অহাৰ লগে লগে তেওঁলোকৰ নাটকবাজি আৰম্ভ হৈ যায় তেওঁলোকৰ কুচকাৱাজ আৰম্ভ হৈ যায় তোমালোকে যে এতিয়া ইমান মিয়া বিদ্ৰেহ এতিয়া দেখিছা তোমালোকে যোৱা বিগত বছৰকেইটাত তোমালোকে কি ঘোঁৰাৰ ঘাঁহ কাটি আছিলা গতিকে অসমৰ জাতীয় দল সংগঠনৰ প্ৰতি মোৰ একেবাৰে বিশ্বাস নাই আপোনালোকে যদি ভোট দিয়ে হয় বিজেপিক দিব আৰু যদি নিদিয়ে আপোনালোকে কংগ্ৰেছক দিব আৰু তাৰ বাদে যদি আপোনালোকে ইফাল কৰি থাকে লাভ কাৰো নহ'ব গতিকে আপোনালোকে সিদ্ধান্ত আপোনালোকে একদম স্পষ্ট ৰূপত লওক যদি দিয়ে আপোনালোকে বিজেপিক দিয়ক যদি নিদিয়ে আপোনালোকে কংগ্ৰেছক দিয়ক সেইটো আপোনালোকৰ নিজৰ কথা কিন্তু আপোনালোকে এই যে হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিষাক্ত ব্যক্তিবিলাকে দিয়া বিষাক্ত মন্তব্যৰ দ্বাৰা আপোনালোকে অনুপ্ৰাণিত হৈ ভাতৃঘাতী সংঘৰ্ষলৈ যাতে নাযায় অৱতাৰণা নকৰে তাৰ বাবে অনুৰোধ ৰাখি মই মোৰ এই লাইফটো ইমানতে সামৰণি মাৰিছোঁ কওঁতে যথেষ্ট ভুল হ'ব পাৰে আৰু মই ভাল এটা পৰিৱেশ পোৱা নাই যেনে তেনে মই কথাখিনি ক'বলৈ মই চেষ্টা কৰিছোঁ গতিকে মোৰ অজস্ৰ ভুল হ'লে আপোনালোকে ক্ষমা কৰিব ধন্যবাদ